প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছবি অংকন কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পাছতেই সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। এবাৰ নলবাৰীত অংকন কৰা হ'ল জুবিন গাৰ্গৰ ছবি। মাজনিশাৰে পৰা পুৱা পৰ্যন্ত জুবিন গাৰ্গ মায়াবিনী টীমৰ উদ্যোগত নলবাৰীৰ আম্বেদকাৰ চকৰ পুৰণি চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ দেৱালত অংকন কৰা হ'ল ছবি। কোনোৱে প্ৰাণৰ শিল্পীগৰাকীৰ ছবি অংকনত বাধাৰ সৃষ্টি কৰিব নোৱাৰিব বুলি মন্তব্য কৰিছিল দলটোৰ সদস্যই। জুবিন গাৰ্গক জীয়াই ৰখাৰ দায়িত্ব অসমবাসীৰ, সেয়া লাগিলে সংগীতৰ জৰিয়তে হওক নতুবা এখন ছবিৰ জৰিয়তেই হওক। আৰু আমি সকলোৱে একগোট হৈ পেলাই জুবিনদাৰ হকে মাত মাতিব লাগে। যোনে যি বাধা নিদিয়ক কিয় এইবিলাক আমি চাই লাভ নাই। আমি আমাৰ জুবিনদাক আমি সদায় জীয়াই ৰাখিব লাগিব। সেই আঁকা এখন নুমুচিলে হ'ল আৰু নেক্সট টাইম। এতিয়া মই ভাবোঁ প্ৰথম জুবিন গাৰ্গৰখিনি আঁকি লওকচোন, তাৰপিছত বেলেগ হৈ থাকিব। কিন্তু জুবিন গাৰ্গৰখিনিও আঁকাখিনি মুচি আছে, গতিকে সেইখিনি এটা বহুত ডাঙৰ ভুল কাম। কাৰণ জুবিনদাই অসমবাসীক এতিয়ালৈকে বহুত দিলে। আমি যদি তেখেতৰ এখন ফটো আঁকি থ'ব নোৱাৰোঁ, মুচি দিব লগা হয়, তেতিয়াহ'লে সেইটোতকৈ ডাঙৰ বেয়া কথা আমাৰ কাৰণে একো নহয়। গতিকে এখন ছবি, সেইখন এখন ছবিয়ে নহয়, আমাৰ সকলোৰে মৰম আৰু আমাৰ সকলোৰে মৰমৰ জুবিনদা তাতে সোমাই আছে। গতিকে সেইখন ছবি মুচি পেলোৱাটো একদম উচিত কথা নহয়। ভাল হৈছে বেয়া হৈছে সেইটো ডাঙৰ কথা নহয়, কিন্তু জুবিনদাক আমি আদৰ্শ হিচাপে লৈ বা জুবিনদাক ভাবিয়ে সেইখন ছবি আঁকা হৈছিলে। গতিকে সেইখন ফটোক মুচি দিয়াটো মই একদম নাভাবোঁ যে এইটো উচিত কথা হৈছে। আৰু যদি তেনেকৈ কিবা আকৌ ভালকৈ আঁকিব বিচাৰিছে তেওঁলোকে আঁকক, মোৰ মতে জুবিনদাৰ বিভিন্ন ফটো আঁকক, চবতে আঁকক। কাৰণ জুবিন গাৰ্গৰ সমান ডাঙৰ অসমীয়া আমি পোৱা এতিয়ালৈকে নাই। গতিকে তেখেতে আমাক যিখিনি দিছে অকল সংগীতৰ ফালৰ পৰাই নহয়, সকলো ক্ষেত্ৰত জুবিন গাৰ্গ এনেকুৱা এটা শক্তি হৈ থাকক যাতে প্ৰত্যেকখন চৰকাৰ, প্ৰত্যেকজন মানুহে ভয় খাব লাগে যে জুবিন গাৰ্গৰ কিবা এটা বিষয়ে বেয়াকৈ ক'লে আমি মৰিব লাগিব। গতিকে সেই বস্তুটো চৰকাৰে হওক যোনে নহওক মনত ৰখাটো দৰকাৰ। আৰু সেই উদ্দেশ্যটো আমি অসমবাসীয়ে মিলি পেলাই একলগ হৈ মিলি পেলাই জুবিনদাক জীয়াই ৰখাৰ যিটো আমাৰ এটা চেষ্টা, সেইটো তেওঁলোকে যদি মুচি পেলাই শেষ কৰিম বুলি ভাবিছে, সেইটো তেওঁলোকে নোৱাৰিব।